ৰাতিপুৱা শুই উঠিয়ে মোৰ 2 কোটি টকীয়া গ'ল্ড আৰু ডায়মণ্ডৰ বাছ পাত লৈ পেলাই মই বাছ কৰিব ওলাই আহিলোঁ। আৰু এইফালে আমাৰ গৰুজনী দেখিছেনে, এজনী 100 লিটাৰ গাখীৰ লৈ মাত্ৰ 95 লিটাৰ গাখীৰ কমকৈ দিয়ে। আৰু এইফালে মানে মহাভাৰতত যিবিলাক ৰথৰ ব্যৱহাৰ হৈছিল মানে বনোৱা কণ্টেক্টটো ময়ে পাইছিলোঁ। আৰু এয়া চকা দুটা ৰ'ল, এতিয়া এইকেইটা মানে মাথা মাৰি আছোঁ যে কিহত লগাম। আৰু ইমানতে মানে মই যাব ল'লোঁ আমাৰ ছুইজাৰলেণ্ডত থকা মানে ফাৰ্ম ঘৰলৈ। আৰু এইফালে মানে গড় হাতীবোৰ মানে এৰাল দিবলৈ লৈ গৈ আছে। আৰু আপোনালোকে গম পায়েই নহয় মই ছুইজাৰলেণ্ডলৈ যোৱা কামটো কি। আৰু এইফালে এমাজন জংঘলৰ মাজে মাজে মই গৈ পালোঁগৈ আমাৰ ছুইজাৰলেণ্ডত থকা ফাৰ্ম ঘৰ। আৰু এইফালে আমেৰিকাৰ পৰা এজন ট্ৰেইনাৰ মাতিছোঁ, মানে ইয়াক আঁঠুকা হ'বলৈ শিকাই আছোঁ। মানে এইটো এটা ৱাইল্ড বাফেলো হয়, ইয়াক মানে আঁঠুকা হ'বলৈ শিকাই আছোঁ, তেতিয়া সি আগলৈ মানে মানুহক সন্মান কৰিব পাৰিব। আৰু এইফালে চাওকচোন মানে অলিম্পিকৰ বাবে বা মানে হাঁহকেইটাক চুইমিং শিকাই আছোঁ, আৰু সিহঁতে পূৰা হুৰাহুৰ মানে প্ৰেক্টিছত লাগি আছে। আৰু এইফালে এইটো হাতী দেখিছেনে, ঐ নহয় নহয় মহ দেই। এই মহটো মানে আফ্ৰিকাৰ পৰা অনা হয়। এই মহটো মানে বহুত বেছি ক'লা আৰু ইয়াৰ নোমবিলাক বহুত আছে হিচাপ কৰিব নোৱাৰাকৈ। আৰু এই দুখন টাইটেনিক দেখিছেনে, টাইটেনিককেইখন মানে এতিয়া নতুনকৈ বনোৱা আছে, মানে যাম আৰু এইফালে মানে গাড়ী লৈ মই আকৌ গ'লোঁ মানে সোণৰ কলহ আনিবলৈ। আৰু গাড়ীখন লেতেৰা হৈ আছে দেখিছেনে, এইবিলাক কি টুকুৰা টুকুৰি পৰি আছে চাওকচোন। বিশেষকৈ এইটো টুকুৰা দেখিছেনে, এইটো চাওকচোন। টুকুৰাটো মই কাগজত ভৰাই এই সোণৰ কলহবোৰ মই ঘৰত থৈ যাওঁ আকৌ এতিয়া জাগিৰোডলৈ। জাগিৰোড আকৌ চিনি পাইছেনে নাই আপোনালোকে, জাগিৰোড মানে এই জাৰ্মানীত আছে যে জাগিৰোডখন, সেইখনলৈ যাওঁ। আৰু এইফালে ৰহাত মানে আজি বাইকখন থৈ মানে মই ফ্লাইটত যাম। আৰু অলপ মানে খোজকাঢ়ি এলাহ লগাত মানে মই মোৰ লেম্বৰগিনি এখন মানে ঠিক কৰি ল'লোঁ, আৰু লেম্বৰগিনিখনত এতিয়া মই গৈ আছোঁ। আৰু এইফালে ফ্লাইট দুখন আছে, কিন্তু কোনখনত যাওঁ এতিয়া তাকে ভাবিছোঁ। আৰু এইফালে মানে এখন পূৰা খালী ফ্লাইট পালোঁ, ইয়াতে বহি লওঁ। কিন্তু আজি মানে সুখৰ কথা যে ফ্লাইটখন বহুত মানে সোনকালে গ'ল, মাত্ৰ 2 ঘণ্টা লেট কৰিছে। মানে ইমান যে সুখৰ কথা কি ক'ম আৰু। আৰু এইফালে এতিয়া গৈ আছোঁ মানে জাগিৰোডৰ দিশে, সৰু সৰু জিলাবোৰ যেনে জাপান, ইণ্ডোনেছিয়া, চাইনা এইবিলাক পাৰ হৈ গৈ আছোঁ। আৰু এইফালে জাগিৰোডত ছেমি কণ্ডাক্টৰ বহিব যে, ইয়াৰ মানে কণ্টেক্টটো মোকেই দিছিলে, কিন্তু মানে মোৰ সময় নোহোৱাত মানে মই উভতাই দিবলগীয়া হ'ল। বাৰু এইবিলাক বাদ দিয়কচোন, এতিয়া আহি পালোঁহি আমি জাগিৰোড। আৰু জাগিৰোডত আহি মানে মই জাগিৰোডতে পঢ়ি আছোঁ যিহেতু এক্টিঙত। আৰু এইফালে আমাৰ এইটো পটপটকৈ খোজকাঢ়ি আহিছে চাওকচোন, কোনবা এইটো, এইটো ভুৰ বান্ধাবে আহিছে। এইটো হৈছে আমাৰ মানে অসমৰ চবচে শকত ল'ৰাটো। আৰু এইফালে আহি পালোঁহি আমি কলেজ, আৰু আজি মানে কলেজত মোৰ কাম এটা আছিলে। আৰু কামটো মানে শেষ নোহোৱালৈকে আহিব নোৱাৰোঁ নহয়, আৰু লগৰখিনিৰ লগতে আড্ডা অলপ পৰিল। আৰু শেষ হোৱাৰ লগে লগে মানে এতিয়া যাওঁ আকৌ ৰহালৈ, মানে যিহেতু মই ঘৰত আছোঁ। আৰু আগৰ দৰে ছেইম মানে ফ্লেট এখনত এতিয়া যাওঁ আকৌ ঘৰলৈ। আৰু এইফালে চাওকচোন এইটো বিস্কুট ফেক্টৰী দেখিছেনে, বুঢ়া মানুহবিলাকৰ বাবে ভাল মানে, এইটোত খুব কোমল বিস্কুট বনোৱা হয়, মানে ইটা ভাটা আকৌ। আৰু এইফালে নীল নদীৰ কাষে কাষে মই গৈ আছোঁ। আজিকালি মানে ইয়াত মানে চিকাৰীবিলাক বহুত বেছি, মানে জাল লৈ আহে আৰু ইয়াৰ পৰা কাছ ধৰি ধৰি লৈ যায়। বাৰু এইবিলাক বাদ দিয়ক, পালোঁহি ৰহা। আৰু এতিয়া মোৰ বাইকখন লৈ মই যাওঁ ঘৰলৈ। কিন্তু ঘৰলৈ যোৱাৰ আগতে ইয়াত বোলে বিহু প্ৰেক্টিচ হৈ আছে, আকৌ এতিয়া পালোঁগৈ মই বিহু প্ৰেক্টিচ। আৰু আমাৰ বিহু দলটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই আজি পোষ্টাৰ এখন শ্বেয়াৰ কৰিলোঁৱে। আজিলৈ এৰিছোঁ দিয়ক, বাই।